অৰুণোদয় ৩ এই বিত্তীয় বৰ্ষত ২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তিটো আজি আমি প্ৰদান কৰিলোঁ। আপোনালোকে জানে যে যোৱা বিত্তীয় বৰ্ষত আমি ৯,০০০ টকা এটা সকলো অৰুণোদয় আই মাতৃসকলক দিছিলোঁ। তাৰ পিছতে যেহেতু আমাৰ বাজেট অনুমোদন হোৱা নাছিল, নতুন বিত্তীয় বৰ্ষৰ বাজেট যোৱা ৩ দিন আগত গৃহীত হোৱাৰ পিছত আমি আজি ১ তাৰিখে অসমৰ ৩৭ লাখতকৈ বেছি আই মাতৃক অৰুণোদয়ৰ ধনৰাশি আজি মুকলি কৰি দিয়া হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেখেতে ৰাজ্যিক কাৰ্যসূচীৰ মাজেৰে এই ধনৰ বিতৰণ আৰম্ভ কৰিলে আৰু অসমৰ প্ৰতিটো পঞ্চায়ত, প্ৰতিটো ৱাৰ্ড, প্ৰতিটো VCDC, প্ৰতিটো MSCত সভা অনুষ্ঠিত কৰি আমি ইয়াৰ পৰাই ধন বিতৰণ আৰম্ভ কৰিলোঁ। এইবাৰ আমি অৰুণোদয়ৰ ধন বানাক্ৰান্ত 4খন জিলালৈকে ২৫০০ টকাকৈ দিছোঁ, দুগুণ কৰি দিয়া হৈছে যাতে সেই আই মাতৃসকলে কিছু সকাহ পায়। আৰু ঠিক তেনেদৰে বানাক্ৰান্ত ৰাইজৰ সহায়ত যাতে আমাৰ অৰুণোদয় পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই অন্তৰ্ভুক্ত হ'ব পাৰে, সেই উদ্দেশ্যে প্ৰতিগৰাকী সদস্যই যি ১২৫০ টকাকৈ পাই আছিল তেওঁলোকক আমি ১১০০ টকা আৰু তেওঁলোকে ১৫০ টকা এই বানাক্ৰান্ত ৰাইজক সহায় কৰিছে। গতিকে ইয়ে অৰুণোদয় পৰিয়ালৰ মাজত এটা সমন্বয় বা একতা বৃদ্ধি কৰিব। তাৰ লগে লগে আমি অৰুণোদয় পৰিয়ালসমূহে বা অৰুণোদয় আই মাতৃসকলে যদি কেতিয়াবা কিবা অসুবিধাত পৰে, হয়তো তেওঁলোকৰ কেতিয়াবা কিবা কাৰণত বেংকৰ আধাৰ লিংক হোৱা নাই বা কিবা কাৰণত তেওঁৰ KYC হোৱা নাই, এই ধৰণৰ কাৰণত কেতিয়াবা অৰুণোদয় তেওঁৰ একাউণ্টত নোসোমায়। সেইকাৰণে প্ৰতিটো সমষ্টিতে এগৰাকীকৈ অৰুণোদয় সাৰথি দিয়াৰ কথা আজি ঘোষণা কৰা হৈছে আৰু প্ৰতিটো সমষ্টিত এগৰাকী বিষয়াক আমি তাত অৰুণোদয় সাৰথি হিচাপে দিম, যাতে তেওঁ সেই সমষ্টিতে থাকি কিবা অসুবিধা হ'লে ইমিডিয়েটলি অৰুণোদয় আই মাতৃগৰাকীয়ে তেখেতক লগ কৰিব, তেখেতে লগালগ কি কাৰণত পোৱা নাই, কিবা যদি অসুবিধা হৈছে সেইটো জানি ল'ব আৰু অৰুণোদয় বিচৰাসকলেও তেওঁক আহি আবেদন দিব পাৰিব। আৰু কোনোবাই অৰুণোদয় হ'ল যে তেওঁৰ ঘৰৰ পৰিয়ালত চাকৰি হ'ল, নিজে ওলাই যাব বিচাৰিছে, সেইবিলাক কামো তাত কৰিব পাৰিব। এই ধৰণে আমি অৰুণোদয়ৰ এটা ৰাইজক সহায় কৰিব পৰাকৈ অৰুণোদয় সাৰথি এজন দিব বিচাৰিছোঁ। গতিকে এই অৰুণোদয় আঁচনিয়ে মই ভাবোঁ যে অসমৰ আই মাতৃসকলৰ এটা হৃদয়ৰ আঁচনি, সকলোৰে কাৰণে এটা সন্মানৰ আঁচনি আৰু এই আঁচনিয়ে অসমৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে। যিহেতু এতিয়া আমাৰ আধাৰ লিংকটো কম্পালচৰি, যে আধাৰ বেছ পেমেণ্ট DBT পেমেণ্ট কৰিব লাগে, নহ'লে কেতিয়াবা কি হয় আধাৰৰ লিংকটো নাথাকিলে বহুতে বেলেগ একাউণ্টত পইচা বা বেলেগলৈকেও পইচা গুচি যোৱা দেখা যায়। সেইকাৰণে আমি সকলো একাউণ্টৰ লগত আধাৰ লিংক কৰিছোঁ। আজি সকলো একাউণ্টৰে পইচাটো দি দিয়া হৈছে। কিছুমান একাউণ্টত আধাৰ লিংক হোৱা নাই, আধাৰ লিংক নোহোৱাৰ কাৰণে সেই তেওঁৰ যিটো একাউণ্টত আধাৰ লিংক থাকিব সেই একাউণ্টলৈকে পইচা গুচি যাব যদি তেওঁৰ আধাৰ লিংক বেলেগ একাউণ্ট আছে। কিছুমান মানুহৰ 2-3টা একাউণ্টো থাকে, কোনোবা এটা আধাৰ লিংক থাকে কিন্তু আমাৰ ইয়াত দিয়া একাউণ্টটো হয়তো আধাৰ লিংক নাই, তেতিয়া তেওঁৰ যিটো একাউণ্টত আধাৰ লিংক থাকিব তালৈকে গুচি যাব। যদি তেওঁৰ কোনো একাউণ্টতে আধাৰ লিংক নাই, তেতিয়াহ'লে আমি গম পাম যে এই মহিলাগৰাকীৰ কোনো একাউণ্টত আধাৰ লিংক নাই। তেতিয়া আমি সেই লিষ্টখন উলিয়াই আমি অৰুণোদয় সহায়কে হওক বা DC ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হওক জনাই দিম যে এইখিনি মহিলাৰ আধাৰ লিংক নাই কাৰণে পইচাটো সোমোৱা নাই। আৰু সকলোৱে গম পাব যে যাৰ পইচা সোমোৱা নাই আধাৰ লিংকৰ কাৰণে যদি সোমোৱা নাই, আধাৰ লিংক একাউণ্ট এটা দিয়াৰ লগে লগে পইচাটো যাব। কেৱল আধাৰ লিংক নাথাকিলে টকাটো নাযাব, কিন্তু এইটো একদম সামান্য সংখ্যা, বহুত বেছি নহয়। ৩৭ লাখ মহিলাৰ ভিতৰত একেবাৰে সামান্য, হয়তো ১০-১৫,০০০, ২০,০০০ এনেকুৱা সামান্য সংখ্যা এটা হ'ব। ৪ লাখ বানাক্ৰান্ত 4খন জিলাত প্ৰায় ৪.৫ লাখ হিতাধিকাৰী আছে। এই ৪.৫ লাখ হিতাধিকাৰীয়ে ২৫০০ টকাকৈ পাব।